নমস্কাৰ এনিটক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত দিব বিচাৰিছো ডাঙৰ খবৰ গোৱালপাৰাৰ উচ্ছেদস্থলীৰ পৰা আহিছে এক বৃহৎ খবৰ গোৱালপাৰাৰ উচ্ছেদস্থলীত জাৰি কৰা হৈছে 163 ধাৰা সমান্তৰালভাৱে বিশেষ বৃহৎ ব্লেককেটৰ এটা দল নমোৱা হৈছে উচ্ছেদস্থলীত শ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল শ লোকে ৰাজপথলৈ ওলাই আহি কৈছিল যে বন্দুক আৰু লাঠি এৰি আহক আৰু কি তাৰ পাছত আমি চাই লম আৰু শ ৰাজ্যৰ প্ৰতিবাদৰ পাছতে এতিয়া কঠোৰ হৈ পৰিছে প্ৰশাসন 163 ধাৰা জাৰি কৰা হৈছে গোৱালপাৰাৰ উচ্ছেদস্থলীত যাকে বাহিৰত পোৱা যায় তাকে গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে এতিয়া দয়া নাই ক্ষমা নাই কোনো কাৰণত বন্ধ নহয় উচিত বৃহৎ সংখ্যক ব্লেক কামাণ্ডো নমোৱা হৈছে গোৱালপাৰাত সমগ্ৰ দৃশ্যাংশ আছে দৃশ্যাংশ দেখুৱাম এই মুহূৰ্তত গ্ৰাফিক্স প্লেটৰ সহায়ত সবিশেষ জনোৱাৰ চেষ্টা কৰিছো গোৱালপাৰাত ভয়ংকৰ পৰিৱেশ গোৱালপাৰা পুনৰ উত্তপ্ত হৈ পৰিছে গোৱালপাৰাত উচ্ছেদস্থলীত 163 ধাৰা জাৰি কৰা হৈছে এতিয়া 163 ধাৰা জাৰি কৰাৰ সমান্তৰালভাৱে নমাই দিয়া হৈছে বিশেষ বৃহৎ ব্লেক কামাণ্ডৰ দল আৰু ব্লেক কামাণ্ডৰ দলে এতিয়া টহল দিছে গোৱালপাৰাত লাঠি আৰু পিস্তল থৈ আহক আমি চাই লম এই মন্তব্য কৰিছে উচ্ছেদিতই আৰক্ষীক ভাবুকি গোৱালপাৰাৰ উচ্ছেদিত লোকৰ আৰু তাৰ পাছৰ পৰিৱেশ অতি ভয়ানক চাওক কেনেদৰে নমোৱা হৈছে ব্লেক কামাণ্ডো এতিয়া ব্লেক কামাণ্ডোৱে প্ৰতিবাদ সম্পূৰ্ণৰূপে মখিমূৰ কৰিব 163 ধাৰা জাৰি কৰা হৈছে ভাৰতীয় ন্যায় সংহিতাৰ আৰু 163 ধাৰাৰ অধীনত পূৰ্বতে যি 144 ধাৰা আছিল তেনে ধৰণৰ পৰিৱেশ এতিয়া জাৰি কৰা হৈছে এই উচ্ছেদস্থলীত আৰু তাৰ পাছতে এই সকলক বাহিৰতে প্ৰতিবাদকাৰী দেখিলে এতিয়া গ্ৰেপ্তাৰ কৰিব আৰক্ষী প্ৰশাসন কঠোৰ হৈ পৰিছে গোৱালপাৰাৰ উচ্ছেদিত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰক্ষীক ভাবুকি প্ৰদান কৰিছে কৈছে যে আপোনালোকে বন্দুক আৰু লাঠি থৈ আহক তাৰ পাছত আমি চাই লম আৰু তাৰ পাছৰ পৰিৱেশ অতি ভয়ানক এনেদৰে এতিয়া যিসকল আৰক্ষী প্ৰশাসন আছে মুতায়ন কৰা হৈছে বিশেষ ব্লেক কামাণ্ডৰ দল আৰু শ ব্লেক কামাণ্ডো নমাই দিয়া হৈছে উচ্ছেদস্থলীত এতিয়া হাহাকাৰ পৰিস্থিতি এয়া চাওক কেনেদৰে ব্লেক কামাণ্ডোৱে টহল দিছে উচ্ছেদস্থলীত আৰু উচ্ছেদিতই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে উচ্ছেদিতই কৈছে যে বন্দুক থৈ আহক আৰক্ষীয়ে লাঠি থৈ আহক তাৰ পাছত আমি চাই লম আমাক গৰু ছাগলীৰ দৰে মেকুৰীৰ দৰে ব্যৱহাৰ কিয় কৰিব আৰু উচ্ছেদিতৰ সেই প্ৰতিবাদ এই মুহূৰ্তত চলি আছে আৰু তাৰ মাজতে প্ৰশাসন কঠোৰ হৈ পৰিছে গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ 138 হেক্টৰ ভূমিত আজিৰ দিনটোত চলোৱা হৈছিল উচ্ছেদ অভিযান পুৱা 5 বজাৰে পৰা চলিছিল এই উচ্ছেদ অভিযান আৰু তাৰ পাছৰ পৰিৱেশ এয়া ক্ৰমাৎ ভয়ংকৰ হৈ পৰিছে উচ্ছেদস্থলী শ লোক ওলাই আহিছে আৰক্ষীকে চাওক আঙুলি টুৱাই ভাবুকি প্ৰদান কৰিছে এম্বিয়েন্সটো অকমানকে ৰাখি দিব আৰু তাৰ পাছতে এতিয়া আৰক্ষীৰ প্ৰশাসন কঠোৰ হৈ পৰিছে এয়া চাওক কেনেদৰে ইখনৰ পাছত সিখন বাছেৰে ব্লেক কামাণ্ডৰ বিশেষ পল্টন নমোৱা হৈছে উচ্ছেদস্থলীত যিকোনো প্ৰকাৰে সেই উচ্ছেদ সম্পূৰ্ণ কৰিবই চৰকাৰে সৰ্বশক্তি প্ৰয়োগ কৰি হলেও সেই উচ্ছেদ চলাব চৰকাৰে আৰু থিয়া দেখিবলৈ পোৱা গৈছে গোৱালপাৰাত 163 ধাৰা জাৰি কৰা হৈছে সমান্তৰালভাৱে গোৱালপাৰাত এতিয়া ব্লেক কামাণ্ডৰ টহল দেখিবলৈ পোৱা গৈছে বৃহৎ সংখ্যক ব্লেক কামাণ্ডৰ সেনা জোৱান এতিয়া মুতায়ন কৰা হৈছে ইখনৰ পিছত সিখন গাড়ীয়ে চাওক কেনেদৰে নমোৱা হৈছে ব্লেক কামাণ্ডৰ বিশেষ দল আৰু সেই বিশেষ দলে তদাৰক কৰিছে সমগ্ৰ পৰিৱেশ আৰু যিসকল উচ্ছেদিত ৰাইজ আছে ৰাজপথলৈ ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে কৈছে যে আৰক্ষীয়ে বন্দুক থৈ আহক আৰক্ষীয়ে লাঠি থৈ আহক তাৰ পাছত আমি চাই লম আৰু সেই পৰিস্থিতিৰ পিছতে এতিয়া শ মহিলায়ো প্ৰতিবাদ সাব্যস্ত কৰিছে উচ্ছেদ বন্ধ কৰাৰ দাবীৰে আৰু প্ৰশাসন কঠোৰ হৈ পৰিছে গোৱালপাৰাত যাকে বাহিৰত দেখা যায় প্ৰতিবাদকাৰীক দেখিলেই গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে ব্লেক কামাণ্ডো এফালৰ পৰা দৰকাৰ হলে লাঠি চাৰ্জ কৰিবলৈ সাজু হৈছে ইখনৰ পিছত সিখন গাড়ীৰে এনেদৰে ব্লেক কামাণ্ডো নমাই দিয়া হৈছে গোৱালপাৰাৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে গোৱালপাৰাত ৰাইজে
প্ৰতিবাদ সাব্যস্ত কৰিছে উচ্ছেদিত ৰাইজে কৈছে যে আমাক জীৱ জন্তুৰ দৰে ব্যৱহাৰ নকৰিব আৰক্ষী প্ৰশাসনে বন্দুক থৈ আহক আৰক্ষী প্ৰশাসনে লাঠি থৈ আহক তাৰ পাছত আমি চাই লম এনেদৰে মন্তব্য প্ৰকাশ কৰিছে গোৱালপাৰা উচ্ছেদিতই আৰু সেই প্ৰতিবাদৰ মাজতে এতিয়া দেখিবলৈ পোৱা গৈছে শ শ ব্লেক কামাণ্ডো নমোৱা হৈছে উচ্ছেদস্থলীত ইখনৰ ভিতৰত সিখন বাহনেৰে এতিয়া বিশেষ ব্লেক কামাণ্ডোৰ বৃহৎ দলৰ টহল দেখিবলৈ পোৱা গৈছে 163 ধাৰা জাৰি কৰা হৈছে যাকে বাহিৰত পোৱা যায় তাকে গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে প্ৰশাসনে এয়া চাওক কেনেদৰে ব্লেক কামাণ্ডোৰ টহল এয়া গোৱালপাৰা পাইকান সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদস্থলীৰ দৃশ্যাংশ আৰু উচ্ছেদস্থলীত বৰ্তমান একাংশ ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু আৰক্ষীক ভাবুকি প্ৰদান কৰিছে আৰক্ষীয়ে বন্দুক থৈ আহক আৰক্ষীয়ে লাঠি থৈ আহক তাৰ পাছত আমি চাই ল'ম বুলি আৰক্ষীক ভাবুকি প্ৰদান কৰাৰ পিছতে কঠোৰ হৈ পৰিছে এতিয়া প্ৰশাসনে বৃহৎ সংখ্যক ব্লেক কামাণ্ডো এতিয়া নমাইছে বৃহৎ দলে টহল দিছে উচ্ছেদস্থলী সম্পূৰ্ণৰূপে সুৰক্ষাৰ দায়িত্ব ন্যস্ত কৰা হৈছে ব্লেক কামাণ্ডো আৰু 63 ধাৰাৰ অধীনত যাকে বাহিৰত দেখা যায় একেলগে লোক সমবেত হলে এতিয়া গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ জাৰি কৰিছে প্ৰশাসনে আমি জনাইছো পুৱাই গোৱালপাৰা পাইকান সংৰক্ষিত বনাঞ্চলত চলিছিল উচ্ছেদ অভিযান 163 হেক্টৰ ভূমিত প্ৰশাসনে চলাইছিল বুলডোজাৰ আৰু তাৰ পাছতে সেই যি উচ্ছেদস্থলী তাত এজন লোকে আত্মহত্যা কৰাৰ চেষ্টা চলিছিল আৰু সেই লোকজনক বৰ্তমান চিকিৎসালয়লৈ লৈ যোৱা হৈছে সমান্তৰালভাৱে এজন লোকৰ মৃত্যু হৈছে আৰু তাৰ পাছতে ৰাইজ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে কৈছে যে বন্দুক থৈ আহক পিস্তল থৈ আহক তাৰ পাছত আমি চাই ল'ম আৰু আৰক্ষী প্ৰশাসন কঠোৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন তৰফৰ পৰা বৃহৎ সংখ্যক ব্লেক কামাণ্ডো নমোৱা হৈছে উচ্ছেদস্থলীত আৰু 163 ধাৰা জাৰি কৰিছে প্ৰশাসনে যিকোনো মুহূৰ্তত কোনো লোকক যদি ৰাস্তায় ঘাটে দেখা যায় একেলগে বহু লোক সমবেত হলে এতিয়া গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে এয়া চাওক কেনেদৰে ব্লেক কামাণ্ডোৰ ইখনৰ পিছত সিখন গাড়ী আহি আছে ব্লেক কামাণ্ডোৱে টহল দিছে আৰু আনফালে উচ্ছেদিতই প্ৰতিবাদ সাব্যস্ত কৰিছে উচ্ছেদিতই কৈছে যে লাঠি আৰু পিস্তল থৈ আহক তাৰ পাছত আমি চাই ল'ম এতিয়া বাগৰি কান্দিছে উচ্ছেদিতৰ ৰাইজে কৈছে যে আমাক গৰু ছাগলীৰ দৰে ব্যৱহাৰ নকৰিব আমি মানুহ নহয় নেকি আমি যদিহে মানুহ হয় তেনেহলে কিয় আমাৰ ঘৰ বাৰী ভাঙি দিয়া হৈছে আমি ক'ত যাম কি খাম কি কৰিম কিন্তু চৰকাৰৰ তৰফৰ পৰা স্পষ্ট কথা অসমত কোনো কাৰণত যিকোনো মূল্যৰ বাবদ আচলতে বন্ধ নহয় উচ্ছেদ অভিযান উচ্ছেদ চলিয়ে থাকিব যিসকলে পিজিআৰ ভূমি দখল কৰিছে সেইসকলক সেই স্থানৰ পৰা সৰ্বশক্তি প্ৰয়োগ কৰি হলেও লৈ যোৱা হ'ব অন্য স্থানলৈ আৰু তাৰ পাছৰ পৰিৱেশ এয়া পাইকান সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদস্থলীত এই মুহূৰ্তত 163 ধাৰা জাৰি কৰা হৈছে যাৰ জৰিয়তে সমগ্ৰ অঞ্চলত কোনো ধৰণৰ প্ৰতিবাদ নচলিব কোনো লোক একেলগে সমবেত হ'ব নোৱাৰিব যদিহে সমবেত হয় অধিক লোকে স্লোগান দিয়ে প্ৰতিবাদ কৰে সেইসকলক কিন্তু কঠোৰভাৱে দমন কৰিব চৰকাৰে এয়া চাওক কেনেদৰে বৃহৎ সংখ্যক ব্লেক কামাণ্ডোৰ দল উপস্থিত হৈছে ইখনৰ পিছত সিখন গাড়ী এনেদৰে সাজু কৰি তোলা হৈছে আৰু প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ কৰিলে অত্যাধিক কঠোৰ হৈ পৰিব আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা এতিয়া 163 ধাৰা জাৰি কৰা হৈছে গোৱালপাৰা এতিয়া যুদ্ধ ক্ষেত্ৰলৈ পৰিণত হৈ পৰিছে গোৱালপাৰাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গোৱালপাৰা 38 হেক্টৰ ভূমি আছে সেই 38 হেক্টৰ ভূমিত পুৱাৰে পৰা চলোৱা হৈছিল উচ্ছেদ অভিযান আৰু সেই উচ্ছেদ অভিযানত এতিয়া বাধা প্ৰদান কৰিবলৈ শ লোক ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰক্ষীৰ বিৰুদ্ধে তেওঁলোকে মন্তব্য প্ৰকাশ কৰিছে আৰক্ষীক ভাবুকি প্ৰদান কৰিছে লাঠি আৰু পিস্তল থৈ আহক আমি চাই ল'ম আৰু তাৰ পাছত অধিক কঠোৰ হৈ পৰিছে আৰক্ষী তথা আৰক্ষীৰ প্ৰশাসনৰ তৰফৰ পৰা বৃহৎ সংখ্যক ব্লেক কামাণ্ডোৰ দল ইতিমধ্যে সেই জেগাত টহল আৰম্ভ হৈছে
সেই জেগাৰ তদাৰকৰ দায়িত্ব অৰ্পণ কৰা হৈছে ব্লেক কামাণ্ডোক মুঠতে যাকে যতে পাই প্ৰতিবাদ কৰিলে বিপদত পৰিব পাৰে প্ৰতিবাদ কৰিলে এতিয়া লাঠিৰ কোপ খাব লগা হ'ব পাৰে প্ৰতিবাদ কৰিলে গ্ৰেপ্তাৰ কৰা হ'ব পাৰে এতিয়া অধিক ভয়াবহ হৈ পৰিছে উচ্ছেদস্থলী আৰু উচ্ছেদস্থলীত কি পৰিৱেশে বিৰাজ কৰিছে আমি ৰাতিপুৱাৰে পৰা আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো ৰাইজে বাগৰি বাগৰি কান্দিবলৈ আৰম্ভ কৰিছে প্ৰতিবাদ সাব্যস্ত কৰিছে শ শ মহিলা ওলাই আহিছে পুৰুষ ওলাই আহিছে আৰক্ষীৰ প্ৰশাসনক প্ৰশ্ন কৰিছে বাৰে বাৰে আমাক মানুহৰ দৰে ব্যৱহাৰ নকৰে কিয় জীৱ জন্তুৰ দৰে কিয় ব্যৱহাৰ কৰিছে আপোনালোকে পিস্তল থৈ আহক লাঠি থৈ আহক তাৰ পাছত আমি চাই ল'ম আৰু সমান্তৰালভাৱে কিন্তু একাংশ সাংবাদিককো প্ৰৱেশত এতিয়া বাধা দিছে আৰক্ষীৰ প্ৰশাসনে বেৰিকেড বান্ধি দিয়া হৈছে 3 কিলোমিটাৰ ব্যাসাৰ্ধ ধৰি এতিয়া প্ৰশাসনে সমগ্ৰ অঞ্চল বেৰিকেড বান্ধি ৰাখিছে কোনো ধৰণৰ বাহিৰৰ লোকক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই সেই স্থানত আৰু এই মুহূৰ্তত প্ৰতিবাদকাৰীক দমন কৰিবলৈ অধিক কঠোৰ হৈ পৰিছে প্ৰশাসন আৰু প্ৰশাসনৰ তৰফৰ পৰা ব্লেক কামাণ্ডোৰ বৃহৎ সেনা মুতায়ন কৰা হৈছে বৃহৎ সেনা এতিয়া টহল দিছে উচ্ছেদস্থলীত কোনো লোক যদিহে প্ৰতিবাদ কৰা অৱস্থাত দেখা যায় একেলগে যদিহে বহু লোক সমবেত হয় তেনেহলে সেই সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব দৰকাৰ হলে লাঠি চাৰ্জ কৰা হ'ব আমি দেখিছো যে কেইবাখনো ফায়াৰ ব্ৰিগেডৰ গাড়ী তাত উপস্থিত কৰা হৈছে সাজু কৰি ৰখা হৈছে দৰকাৰ হলে সেই সকলক যিকোনো পৰিস্থিতিৰ বাবদ ঠাণ্ডা কৰিবলৈ সাজু আছে আৰক্ষী প্ৰশাসন এই মুহূৰ্তত দেখিছে কেনেদৰে টহল আৰম্ভ হৈছে সেই স্থানত বৃহৎ সংখ্যক ব্লেক কামাণ্ডো নমোৱা হৈছে উচ্ছেদস্থলীত আৰু কোনো কাৰণত সেই উচ্ছেদ বন্ধ নহয় চৰকাৰে সেই উচ্ছেদ সম্পূৰ্ণ কৰিব আৰু শ শ বুলডোজাৰ জেচিবিৰে আজি পুৱাৰে পৰা চলিছে উচ্ছেদ অভিযান তাৰ মাজতে প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ উচ্ছেদিতই সেই উচ্ছেদিতই কৈছে যে কোনো কাৰণত আমি আমাৰ ঘৰ মাটি ভাঙিবলৈ নিদিওঁ আৰু সেই উচ্ছেদিতৰ প্ৰতিবাদ এতিয়া মুখিমূৰ কৰিবলৈ ব্লেক কামাণ্ডো নিয়োজিত কৰা হৈছে উচ্ছেদস্থলীত এই মুহূৰ্তত সেই দৃশ্যাংশ আছে দৃশ্যাংশ আমি আপোনালোকক এম্বিয়েন্সেৰে সৈতে দেখুৱাৰ চেষ্টা কৰিছো চাওক কেনেদৰে ক্ষোভত ফাটি পৰিছে এতিয়া একাংশ উচ্ছেদকাৰী লাঠিয়ারে পিস্তল ধরে আহো লাঠিয়ারে পিস্তল ধরে আহো গিয়াতে আহো লাঠিয়ারে পিস্তল ধরে আহো লাঠি ধরে আহো জয় হো আমি সাংঘাতিক লাঠিয়ারে পিস্তল ধরে আহো লাঠি ধরে আহো লাঠি ধরে আহো লাঠিয়ারে পিস্তল ধরে আহো লাঠিয়ারে পিস্তল ধরে আহো গিয়াতে আহো লাঠিয়ারে পিস্তল ধরে আহো লাঠি ধরে আহো জয় হো আমি সাংঘাতিক লাঠিয়ারে পিস্তল ধরে আহো লাঠি ধরে আহো লাঠি ধরে আহো আমি দেখুৱাইছো গোৱালপাৰাৰ পৰিৱেশ আৰু গোৱালপাৰাত এতিয়া যুদ্ধক্ষেত্ৰলৈ পৰিণত হৈছে পাইকান সংৰক্ষিত বনাঞ্চলত যি উচ্ছেদ চলাইছিল সেই উচ্ছেদৰ বিৰুদ্ধে এতিয়া শ শ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে শ শ লোকে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰি আৰক্ষীক ভাবুকি প্ৰদান কৰাৰ ঘটনা সংঘটিত হৈছে আৰক্ষীক কোৱা হৈছে যে আপোনালোকে বন্দুক আৰু লাঠি থৈ আহক তাৰ পাছত আমি চাই ল'ম শ শ মহিলা এতিয়া ৰাজপথলৈ ওলাই আহিছে পুৰুষ ওলাই আহিছে শিশু বৃদ্ধ সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু কৈছে যে তেজ দিম কোনো কাৰণত আমি আমাৰ মাটি এৰি নিদিওঁ দৰকাৰ হলে আমাক গুলি কৰি মাৰক আৰু তাৰ পাছত অধিক কঠোৰ হৈ পৰিছে প্ৰশাসনে এতিয়া 163 ধাৰা জাৰি কৰিছে গোৱালপাৰাত আৰু গোৱালপাৰাত কোনো লোকে প্ৰতিবাদ সাব্যস্ত কৰিলেই উচ্ছেদিতই বাহিৰলৈ ওলালে গ্ৰেপ্তাৰ কৰা হ'ব আৰু ব্লেক কামাণ্ডো বৰ্তমান সময়ত বৃহৎ সংখ্যক ব্লেক কামাণ্ডোৰ দল দেখিবলৈ পোৱা গৈছে উচ্ছেদস্থলীত আৰু উচ্ছেদস্থলীত ইখনৰ পাছত সিখন বাহনেৰে ব্লেক কামাণ্ডোৰ দল আহি থকা দেখিবলৈ পাইছো টহল দিছে এতিয়া উচ্ছেদস্থলীত এই সকল ব্লেক কামাণ্ডোৰ সেনা জোৱানে এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো অধিক উত্তপ্ত হৈ পৰিছে গোৱালপাৰাৰ
পাইকান সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদস্থলী আৰু একাংশ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে শ শ লোক ৰাজপথলৈ ওলাই আহিছে আৰু প্ৰতিবাদ সাব্যস্ত কৰি আৰক্ষীক ভাবুকি প্ৰদান কৰিছে বন্দুক থৈ আহক আপোনালোকে লাঠি থৈ আহক পিস্তল থৈ আহক তাৰ পাছত আমি চাই লম এনেদৰে ভাবুকি প্ৰদান কৰাৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে গোৱালপাৰাৰ উচ্ছেদস্থলীত এনেদৰে ব্লেক কামাণ্ডৰ বৃহৎ সংখ্যক জোৱানে এতিয়া টহল দিছে সেই উচ্ছেদস্থলীত 163 ধাৰা জাৰি কৰা হৈছে যিকোনো মুহূৰ্তত যিকোনো লোক যদিহে অধিককৈ সমবেত হয় তেনেহলে সেই সকল লোকক গ্ৰেপ্তাৰ কৰা হ'ব বুলি প্ৰশাসনে এতিয়া মাইক যোগে ঘোষণা কৰিছে কিছু সময় পূৰ্বে আমি আপোনালোকক দেখুৱাইছিলো কেনেদৰে শ শ মহিলাই ৰাজপথ কপাই তুলিছিল শ শ মহিলাই প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু তাৰ পাছত চাওক এনেদৰে ইখনৰ পিছত সিখন বাহনেৰে এতিয়া ব্লেক কামাণ্ডোৰ দল আহি আছে উচ্ছেদস্থলীলৈ চাওক কেনেদৰে বৃহৎ সংখ্যক ব্লেক কামাণ্ডোৰ দল আহি উপস্থিত হৈছে সমান্তৰালভাৱে যে অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আছে সেই বাহনো সাজু কৰি ৰখা হৈছে মুঠতে প্ৰতিবাদ কৰিলে তাক কঠোৰভাৱে দমন কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ আছে আৰক্ষী প্ৰশাসন বন বিভাগৰ দল সকলো এতিয়া সাজু হৈ আছে যদিহে কোনো লোকে বৰ্তমান সময়ত প্ৰতিবাদ কৰে তেনেহলে তেওঁলোকক গ্ৰেপ্তাৰৰ নিৰ্দেশ প্ৰদান কৰা হৈছে ভিতৰত হাহাকাৰ পৰিস্থিতি 138 সেক্টৰ ভূমিত পুৱাৰে পৰা চলিছিল উচ্ছেদ অভিযান এফালৰ পৰা ভাঙি দিয়া হৈছিল ঘৰ দুৱাৰ সকলো আৰু তাৰ পাছতে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছিল ৰাইজে প্ৰশ্ন কৰিছিল আমি গৰু ছাগলী নেকি আমাক কিয় মানুহৰ দৰে ব্যৱহাৰ কৰা হোৱা নাই আৰু তাৰ পাছত কিন্তু প্ৰশাসনে সেই প্ৰতিবাদ নেওচি এতিয়া প্ৰতিবাদ দমন কৰিবলৈ এনেদৰে শ শ ব্লেক কামাণ্ডৰ জোৱান নিয়োজিত কৰিছে শ শ ব্লেক কামাণ্ডো এতিয়া টহল দিছে সেই উচ্ছেদস্থলীত আৰু 163 ধাৰা জাৰি কৰা হৈছে যি ধাৰাৰ অধীনত আচলতে অধিক লোক সমবেত হলে আৰক্ষীৰ প্ৰশাসনে একশন ল'ব পাৰে আৰক্ষীৰ প্ৰশাসনে সেই সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে এতিয়া যেন যুদ্ধ ক্ষেত্ৰতহে পৰিণত হৈছে গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত এতিয়া উচ্ছেদস্থলৰ মাজতে একাংশ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু সেই ৰাইজক দমন কৰিবলৈ শ শ ব্লেক কামাণ্ডো বৰ্তমান নমুৱা হৈছে শ শ ব্লেক কামাণ্ডোৱে টহল দিছে এতিয়া উচ্ছেদস্থলীত যিকোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হলে একশন ল'ব ব্লেক কামাণ্ডোৰ বৃহৎ সংখ্যক দলে 163 ধাৰা জাৰি কৰা হৈছে কোনো লোকে প্ৰতিবাদ সাব্যস্ত কৰিলে একেলগে বহু লোক সমবেত হলে এতিয়া গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে প্ৰশাসনে আৰু যিসকল প্ৰতিবাদকাৰী আছিল প্ৰতিবাদকাৰীসকলেও ভাবুকি প্ৰদান কৰিছে যে আৰক্ষীয়ে পিস্তল থৈ আহক বন্দুক থৈ আহক লাঠি থৈ আহক তাৰ পাছত আমি চাই ল'ম এম্বিয়েন্সৰ সৈতে এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাবলৈ অনুৰোধ জনাইছো লাঠি আৰু পিস্তল থৈ আহক লাঠি আৰু পিস্তল থৈ আহক ইয়াতে লাঠি আৰু পিস্তল থৈ আহক লাঠি থৈ আহক আমি চাম লাঠি আৰু পিস্তল থৈ আহক লাঠি আৰু পিস্তল থৈ আহক লাঠি থৈ আহক